2 নং বৰহলি মধ্যখণ্ড যিটো অংগনবাড়ী কেন্দ্ৰ আছে তাত আপোনাৰ এটা অভিযোগ এটা ৰাইজৰ আছিলে তাত কৰ্মীগৰাকী মানে কেতিয়াও সময়মতে তেখেত উপস্থিত নহয় আৰু কৰ্মীগৰাকীৰ পৰিৱৰ্তে তেখেতৰ যাগৰাকীয়ে মানে কেন্দ্ৰটি পাঠদানকে আদি কৰি শিশুক যিখিনি শিক্ষা দিব লাগে সেইখিনি সম্পূৰ্ণভাৱে তেখেতে যাজনীয়েহে মানে দি আছে এনেকৈ পাৰে নেকি আপোনালোকৰ অভিযোগ হয় মানে এইটো আপোনাৰ যিটো অভিযোগ আপুনি পাইছে সেইটো অভিযোগৰ ভিত্তিতে মই ক'ব খুজিছোঁ যে আমাৰ তেনেকৈ পাঠদান কৰা বুলি তেনেকুৱা কথা নাথাকে আমাৰ অনানুষ্ঠানিক শিক্ষা হয় কিন্তু আমাৰ বিভাগীয় এটা নিৰ্দেশনা আছে যে কৰ্মীগৰাকীয়ে বহুত কামত কেতিয়াবা অফিচিয়েল কামতো বহুত যাব লগা হয় তেতিয়া আমাৰ মানে মাতৃ গোটৰ সদস্যসকলে এই ক্ষেত্ৰত কেন্দ্ৰটোত মানে সহায় কৰিব পাৰে তেখেতে মাতৃ গোটৰ হয়তো সদস্য নহ'ব পাৰে তেখেতে যিখন যাগৰাকী মানে মানুহগৰাকী যা তেখেতে কৈছে যে তেনেকুৱা কথা নাই মানে আমাৰ সেই স্থানীয় মহিলাও পাৰে আৰু তেনেকৈ যদি মাতৃ গোটৰ সদস্যও যদি অসুবিধা থাকে সহায় কৰিব পাৰে জাষ্ট এনেকুৱা এজনক সলনি আনজনে হাত মাহ ধৰি এনেকৈ চলাই আছে না হাত মাহটোতো আমাৰ মুখ্য সেৱিকাৰ পৰা মই গম পালোঁ তেখেতে মেটাৰ্নিটি লিভত আছিলে গতিকে হাত মাহ ধৰি তেনেকৈতো চলাই থকাটো সেইটো নোৱাৰে কিন্তু এইটো মই ইনভেষ্টিগেশ্যন কৰিব লাগিব এতিয়া যিহেতু মই আপোনালোকৰ অভিযোগটো পাইছোঁ মই নিজেও যাম স্বভাৱিক থৈ দিওঁ মই এইটো মানে আপোনালোকৰ যিগৰাকী মুখ্য সেৱিকা আছে বা আপোনালোকৰ অফিচিয়েলি সেই কেন্দ্ৰবিলাকত মানে চোৱা চিতা কিয় মানে তেনেকৈ নহয় মানে যিটো হিচাপত চোৱা চিতা কৰিব লাগিছিলে আজি 7 মাহ ধৰি তেখেতে চোৱা চিতাটো আমাৰ হৈ থাকে কিন্তু আপোনালোকে এতিয়া আমাৰ ধৰক ৰিচেণ্টলি যিটো ফ্লাড হৈ গ'ল আমাৰ মুখ্য সেৱিকাসকল সেই ফ্লাডতে বহুত সময় দিবলগীয়া হৈছে ফ্লাডৰ মানে হেৰি ক্ষেত্ৰত গতিকে সেইটো এটা কথা আৰু আমাৰ ছাৰ্ভিচৰ উপৰিও আমাক মানে বিভিন্ন ঠাইত ট্ৰেইনিং কিবা কিবি হৈ থাকে মানে বহুত গতিকে যোৱাটো যায়েই মুখ্য সেৱিকাটো যায়েই কিন্তু কেতিয়াবা হয়তো অকণমান 2 দিন অলপ হেৰি হ'ব পাৰে কিন্তু মুখ্য সেৱিকাই পৰিদৰ্শন কৰিয়ে থাকে ৰাইজৰ অভিযোগ মতে ৰাইজে কৈ আছে যে অফিচত আমি কেইবাবাৰো জনাইছোঁ কিন্তু অফিচে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কি কয় এতিয়া কেইবাবাৰ জনোৱাটোতো মই এতিয়া প্ৰথম পালোঁ ন গতিকে মই নতুনকৈ আহিছোঁ আগৰখিনি কি হৈছে মই চাব লাগিব কিয় ব্যৱস্থাটো কিয় লোৱা নাই মই চাই ল'ম অফিচিয়েলি আলোচনা কৰি ল'ম তাৰপিছত কি কৰিব পাৰি মই এইটো ব্যৱস্থা ল'ম নিশ্চয় থেংক ইউ হেল্পাৰতে এবসেন্ট কৰে মাহত এদিন বা দুদিন আহে কৰি থাকে মই এদিন বা দুদিন আহে মোৰ ঘৰৰ ওচৰৰ ফালে তো আপোনাৰ এতিয়া ছাত্ৰ আছে নেকি আছে এতিয়া কোন বাইদেউ সলনি কোন বাইদেউ পঢ়াই আছে এইটো গম পায় নেকি কৰ্মিকৰ সলনি নাম কি মনৰোজা কটু এতিয়া কিমান দিনৰ পৰা চলি আছে এইটো 7 মাহ ধৰি আপোনাৰ এজন বাইদেউ সলনি আনজনে পঢ়াই আছে মানে কৰ্মীৰ পৰিৱৰ্তে জোৱালিৰ ভিতৰত কোনোবা এজনে চলাব পাৰিব বুলি তেখেতে কৈছে আহিছিলে ভিজিট কৰিবলৈ ইয়াত কেতিয়া আহিছিলে ফটো কেটি উঠাই লৈ গৈছে কিমান দেৰি হৈছে উঠাই লৈ গৈছে ছাৰ বাই মাহ হ'ল আহিলে পাৰ্মিশ্যন দিছে গৈছে আপোনাক পাৰ্মিশ্যন দিছে পঢ়াবৰ কাৰণে ইয়াতে চুপাৰভাইজাৰ আহিছে চুপাৰভাইজাৰ সুধিছে মোক যে এইটো কোনে চলায় মই কৈছোঁ মই চলাওঁ যে আপুনি কি ট্ৰেইনিং দিছে নেকি নাই ট্ৰেইনিং দিয়া নাই তেতিয়াহ'লে আপুনি কেনেকৈ পঢ়ায় যে মই আপোনাৰ আণ্ডাৰত 5-6লৈকে পঢ়া কৰ্মীকো আছে মই 9 পাছ চাৰ্টিফিকেট আছে মই এইটো কৰিবলৈ মানে ট্ৰেইনিং দিব লাগে নেকি যদি আপুনি মোৰ ট্ৰেইনিংটো লওক চুপাৰভাইজাৰক কৈছোঁ যে মোৰ ট্ৰেইনিংটো আপুনি লওক ঠিকেই আছে দায়িত্ব লৈছা 2 ঘণ্টা বা 1.5 ঘণ্টামান সময় দিছা তেতিয়াহ'লে ঠিকেই আছে এইটো তোমাৰ কি হয় মই কৈছোঁ জাল হয় এনেই মানে অফিচিয়েলভাৱে দিয়া নাই মানে কিভাবে দিছে সুপাৰভাইজাৰ আহিছে সুপাৰভাইজাৰ ধৰিছে ল'ৰা ছোৱালী কিমান ছাত্ৰ ছাত্ৰী আছে আপোনাৰ অংগনবাড়ী কেন্দ্ৰত আছে 19-20টা মান আছে আজি কিমান আহিছে 2টা 3টা 4টা বা 7টাৰ ওপৰত এটাও নাহে 7টা বা অলৰেডি মানে 6টা অৱশ্যে কেন্দ্ৰটোৰ নাম কি এইটো 2 নং বৰগলি মধ্যখণ্ড 2 নং বৰগলি ন 2 নং বৰগলি মধ্যখণ্ড এটা আপোনাৰ পশ্চিম কৈলাবৰ পৰে ন এইটো পশ্চিম কৈলাবৰ অনুসন্ধানৰ পৰে ইয়াত আপোনাৰ যিগৰাকী বাইদেউ তেখেতৰ নাম কি সবিনা খাতুন কৰ্মীগৰাকীৰ নাম সবিনা খাতুন আৰু সহায়িকাগৰাকী মজিদা খাতুন সহায়িকাগৰাকী আহে সিও মানে কেতিয়াবা হিৰো কিবা প্ৰব্লেম হ'লে নাহে আৰু হিৰো কিবা প্ৰব্লেম হ'লে নাহে এতিয়া আপোনাৰ বাজি গ'ল 10টা বাজি গ'ল আজি মানে বৰষুণ পৰিছে সেইটো কাৰণে মানে আহিব পৰা নাই কৈ আছে আহি আছোঁ আমি আমাৰ দোকানত আছে আহিলে আমি আহি আছোঁ মই পঢ়াই আছোঁ ল'ৰা ছোৱালী সোধক পঢ়িছে না নাই যোনটো আহে মানে সদায়তো 10টা যিকেইটা ল'ৰা ছোৱালী আছে চবকেইটাতো সদায় নাহে
এটা বা দুটা বা তিনিটা কোনোদিন এটাও নাহে মানে বেলেগ সদায়তো চবকেইটা নাহে আহিলেতো আমি পঢ়াই আছো লাগিলে পঢ়া ধৰক যদি ল'ৰা ছোৱালীয়ে নোৱাৰে তেতিয়াহ'লে ক'ব যে লিখা পঢ়া হৈছে নে নাই মানে কৰ্মীগৰাকী নাহিলেও মানে আপোনালোকে পঢ়াই কৰি দিয়া লৈছে সি আহেই মানে সদায় আহেই মানে কিবা তাৰ মানে 1 ঘণ্টা 1.5 ঘণ্টা মান লেট হয় যেতিয়া মানে সি 10টা বজাত আহিব লাগে ঠিক টাইমত মানে আহিব নোৱাৰে কিবা 10:30 বা 11টা বজাতো আহে সি এইবিলাকৰ চহী চহী উঠাইছে এটা মানুহে 2টা চহী দিছে যেটো আমাৰ কেন্দ্ৰত নাই সেইটোৰো চহী লৈছে লৈ পেলাই কমপ্লেইন দিছে সব কি আছে আমাৰ খুব আছে এনেকুৱা 2 নম্বৰী কৰিছে মানে সুপাৰভাইজাৰে দেখি দেখি ক'লে নটা সত্য 52 নটা সত্য সব মিথ্যা